নমস্কাৰ। আজি কেইটামান পাৰ্চেলৰ অৰ্ডাৰ আছিলে, তাৰ ভিতৰতে এইকেইটা ডিজাইনৰ স্কিনৰ অৰ্ডাৰ আছিলে আৰু এই স্কিন কেইখন আমি পেকেটিং কৰিছোঁ আৰু এইকেইটা ডিজাইনৰ স্কিন আমি বনালোঁ। আজি অৰ্ডাৰটো থকাৰ কাৰণে ক্লায়েণ্টক বনাই দিছিলোঁ। এয়া আৰু কেইযোৰমান কাপোৰৰ অৰ্ডাৰ আছিলে। এইযোৰ কাপোৰ দেখাইছোঁ আপোনাক। এইযোৰ কাপোৰ লেচ আৰু স্কিন পেইণ্টিং কৰা হৈছে। কিছুমান স্কিন পেইণ্টিং কৰি তাত পিংক কালাৰৰ লেচ লগাই দিয়া হৈছে, লেজৰ ফুলখিনি আঠা দি। আৰু এই কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত অৰ্ডাৰ আছিলে আৰু অৰ্ডাৰ থকা কাপোৰযোৰ আমি পেকিং কৰি আছোঁ আৰু পেকিং কৰিবৰ কাৰণে ধুনীয়াকৈ জাপি দিছোঁ। ইয়াত আমি হোৱাইট কাপোৰযোৰত গ্ৰীণ কালাৰ স্কিন পেইণ্টিং কৰি আৰু তাত আমি লেচ লগাইছোঁ আৰু লেচ লগাই পেলাই এই কাপোৰযোৰ দিছোঁ। ইয়াত ধুনীয়াকৈ পেকিংটো আপোনালোকক দেখাইছোঁ আৰু আজি অৰ্ডাৰ থকা পেকিংখিনি আপোনালোকে চাব পাৰে। মই এনেকৈ সুন্দৰকৈ পেকিং কৰি দিওঁ, সেয়ে আজি আপোনালোকলৈ আগবঢ়াইছিলোঁ এটা পেকিং ভিডিঅ'। আৰু এইটো অৰ্ডাৰ আছিলে যোৰহাটৰ। এই কাপোৰযোৰ অৰ্ডাৰ আছিলে যোৰহাটৰ আৰু যোৰহাটলৈ ধুনীয়াকৈ আমি এড্ৰেছটো লিখিলোঁ। এনেকৈ ধুনীয়াকৈ আমি পেকিং কৰি দিওঁ। আৰু এইকেইটা আছিলে এটা নগাঁও আৰু শিৱসাগৰ। নগাঁও আৰু শিৱসাগৰ স্কিন পেইণ্টিং কালাৰ ৰিডিউচাৰ অৰ্ডাৰ আছিলে, এইখিনি আমি পেকিং কৰি দিলোঁ।